দ্ৰুতভাৱে অৱনতি ঘটিছে ভাৰত পাকিস্তানৰ সম্পৰ্ক। পাকিস্তানে জৰুৰীভাৱে মাতি পঠিয়ালে ভাৰতত নিযুক্ত উচ্চায়ুক্ত। ভাৰতে মাতি পঠিয়ালে পাকিস্তানত থকা ৰাষ্ট্ৰদূতক। পুলৱামা কাণ্ডৰ পাছত দ্ৰুতভাৱে অৱনতি ঘটিছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক। শেহতীয়া উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে পাকিস্তানে জৰুৰীভাৱে মাতি পঠিয়ালে ভাৰতত থকা দেশখনৰ উচ্চায়ুক্ত সোহেল মাহমুদক। একেদৰে ভাৰতেও মাতি পঠিয়ালে উচ্চায়ুক্ত অজয় বিচাৰিয়াক। এই ঘটনাই দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত তাৎপৰ্য বহন কৰিছে। ভাৰতে বন্ধ কৰিলে কাশ্মীৰ সীমান্তৰ বাছ সেৱা। পুলৱামা কাণ্ডৰ পাছত জম্মু কাশ্মীৰৰ পুঞ্চ আৰু পাক অধিকৃত কাশ্মীৰৰ ৰাৱালকটৰ মাজৰ বাছ সেৱা সাময়িকভাৱে বন্ধ কৰা হৈছে। 2016 চনৰ উৰি আক্ৰমণৰ পাছতো 17 সপ্তাহৰ বাবে বন্ধ হৈ পৰিছিল এই বাছ সেৱা। আনহাতে বলিউডত নিষিদ্ধ হ'ল পাকিস্তানৰ শিল্পী। শেহতীয়া পৰিস্থিতিত পাকিস্তানৰ কোনো শিল্পী বলিউডৰ প্ৰজেক্টত জড়িত নকৰিবলৈ আহ্বান জনাইছে ফেডাৰেশ্যন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লয়িজে। কোনো প্ৰযোজকে পাকিস্তানৰ শিল্পীক জড়িত কৰিলে ইয়াক কঠোৰভাৱে প্ৰতিহত কৰাৰো হুংকাৰ দিছে সন্থাটোৱে। বলিউডৰ ছবি পাকিস্তানত মুক্তি নিদিবলৈ আহ্বান জনাইছে শ্বাহৰুখ খানৰ দৰে শিল্পীয়ে। ইয়াৰ মাজতে অহা খবৰ অনুসৰি পাকিস্তানতো নিষিদ্ধ কৰা হৈছে ভাৰতীয় ছবি আৰু শিল্পীক। যিকোনো অনুষ্ঠানত বলিউডৰ গীত গোৱাত শিল্পীক বাধা। এনে পৰিস্থিতিৰ মাজতে বিখ্যাত প্ৰযোজনা সংস্থা টি চিৰিজৰ ইউটিউব চেনেলৰ পৰা আঁতৰাই দিয়া হৈছে বিখ্যাত পাকিস্তানী শিল্পী ৰাহত ফতেহ আলী খানৰ গীত। সাংস্কৃতিক ক্ষেত্ৰৰ লগতে ক্ৰীড়া জগততো দেশ দুখনৰ মাজত সম্পৰ্ক বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।